আপোনালোকে জানে যে বাগমাৰী যুৱ সংঘ তথা পুথিভঁৰালৰ সৌজন্যত বাগমাৰী ফুটবল খেলপথাৰত ফুটবল টুৰ্ণামেণ্ট চলি আছে আৰু চলি থকা টুৰ্ণামেণ্টখনৰ আজি চূড়ান্ত খেল আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু আজিৰ এই আকৰ্ষণীয় চূড়ান্ত খেলখনত আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক যথাসময়ত উপস্থিত থাকি খেলখন উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ। কথাটো হ'ল যোৱা 8 ডিচেম্বৰ তাৰিখে আমাৰ দ্বিতীয়খন ছেমিফাইনেল খেল আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই দ্বিতীয়খন ছেমিফাইনেল খেলত অংশগ্ৰহণ কৰা দল দুটা আছিল হাতীপতা FC বনাম কালিপাৰা FC গোবৰ্ধনপাৰা। খেল চলি থকা সময়তে প্ৰায় 3-4 মিনিট পিছত কালিপাৰা FCয়ে হাতীপতা FCক এটা গোল দিছিল আৰু গোল দিয়াৰ পিছত খেলখন সুন্দৰভাৱে চলি আছিল। চলি থকাৰ পিছতে প্ৰায় 25-30 মিনিটমান পিছত হাতীপতা FCয়ে আমাক মৌখিকভাৱে এটা অভিযোগ দিছিল যে কালিপাৰা FCত এটা হৰা টিমৰ এজন খেলুৱৈ খেলি আছে। আমি তেতিয়া তেখেতসকলক কৈছিলোঁ হাতীপতা FCক যে আপোনালোকে লিখিত এটা অভিযোগ দিয়ক আৰু AFৰ যিটো খেলৰ নিয়ম আমাৰ মেচ কমিশ্যনাৰজনে যিহেতু অল ইন অল থাকে তেখেতে কৈছিল আপোনালোকে লিখিত অভিযোগ এটা দিয়ক আৰু মেচখন আণ্ডাৰ প্ৰটেষ্টত খেলি থাকিব লাগিব। যদি আপোনালোকে খেলখন খেলি থাকে যদি কালিপাৰা FCয়ে জয়লাভো কৰে খেলত তথাপি যদি এই খেলুৱৈজন যদি আগত খেলি গৈছে এইটো যদি প্ৰুভ হয় আমি চাই পেলাই আপোনালোকক নিশ্চিতভাৱে আপোনালোকে জয়লাভ কৰিব। এইটো হাতীপতা FCক কোৱা হৈছে আৰু বাৰে বাৰে আমি কমিটিৰ তৰফৰ পৰা লগতে আমাৰ মেচ কমিশ্যনাৰজনক অনুৰোধ কৰিছিল আপোনালোকে লিখিত এটা অভিযোগ। আমি বহুতবাৰ কোৱাৰ পিছতো তেখেতসকলে লিখিত অভিযোগ এই পৰ্যন্ত আমাক আজিলৈকে দিয়া নাই আৰু তেখেতসকলে কৰিলে কি খেলখন আৰু নেখেলিলে। আমি বহুত অনুৰোধ কৰাৰ পিছতো খেলখন নেখেলিলে। তেখেতসকলে খেলুৱৈসকলক খেলপথাৰৰ পৰা বাহিৰত আনিলে। আমি বহুতবাৰ অনুৰোধ কৰিলোঁ আকৌ তথাপি নেখেলিলে। লাষ্টত গৈ আমাৰ ৰাইজে যিহেতু উত্তেজিত হ'ল, ৰাইজে যিহেতু দৰ্শক মণ্ডলীয়ে যিহেতু ডনেশ্যন কুপন সংগ্ৰহ কৰি আমাৰ খেলপথাৰত প্ৰৱেশ কৰিছে আমি বাধ্য হৈ আমি সকলো দৰ্শক মণ্ডলী আমাৰ ডনেশ্যন কুপনৰ যিখিনি মূল্য এইখিনি আমি ঘূৰাই দিব লগা হ'ল। আমাক এই হাতীপতা FC যি হাৰাশাস্তি দিলে আৰু তেখেতসকলে যোৱাকালি এটা নিউজ উলিয়াইছে যিটো সম্পূৰ্ণভাৱে ভুৱা যে বাগমাৰী ফুটবল খেলখনত জুৱা খেল চলি আছে। কোনো ধৰণৰ জুৱা খেল ইয়াত থকা নাই। ইয়াত সম্পূৰ্ণভাৱে এইটো ভুৱা কথা আৰু আমি ইয়াৰ ওপৰত একশ্যন ল'ম। আমি নিশ্চয় আইনগত ব্যৱস্থা আমি ল'মেই আৰু আমি এইখিনিতে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ জৰিয়তে আমি এই খেলখন আজি পুনৰ অনুষ্ঠিত কৰিবলৈ লৈছোঁ। ফাইনেল চূড়ান্ত খেলখন আমি সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক আমি যথাসময়ত আমাৰ খেলপথাৰত উপস্থিত হৈ আমাৰ খেলখন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু ইতিমধ্যে আমি হাতীপতা FCক আমি ডিছকুৱালিফাই বুলি আমি ঘোষণা কৰিছোঁ। এইটো আমাৰ অসম ফুটবল সন্থাৰ নিয়ম অনুযায়ী